বসুৱা 2 লাখ মান। শুনিছা লক্ষণ দাদাৰ আৰ্তনাদ? হয়তো প্ৰভু নিশ্চিত বিপদ। বিলম্ব নকৰি কৰা গমন। আৰে লক্ষ্মণ ৰেখাডালটো দি যোৱা। এইডাল আছ নহয় ৰেখা। এইডাল এখা লক্ষ্মণ এখা নহবা সীতা দেৱী পাৰ নহলে পঁইতাচুৰণি নিচিনা হবা চাহ খা। তৌ লেপ লেপ তৌ লেপ 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 তৌ লেপ লেপ তৌ লেপ 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 মগুবুট মগুবুট মগুবুট। কি হ'ল ঐ? কিয় এনেকে কান্দি আছ? বিলাপ মাতি আছ? দে ধুনীয়া মাত কান্দি কান্দি। আজিৰ পৰা মই কাক নব বুলি মাতিম? কোনে চুৰ কৰি লৈ গ'লেও নব যেনিও। আজডাল পাহৰি কিয় গুচি গ'ল? আজিৰ পৰা লক্ষ্মণ ভাত বাঢ়িছো বুলি কোনে মাতিব? এয়া বিলাপ তই নিজে লিখিছ? নিজে বনাই লৈছো চা। এয়া বিলাপ গাইছে। চৰিত্ৰৰ মাজত সোমাই থাক। মই বাথৰুমত সোমাও। বলক তই ক'লে যা? আম য'ত লক্ষ্মণ ত'ত চা। বাথৰুমলৈ লক্ষ্মণ নগলেও হ'ব। ভাবিও মোৰ ডিঙিত ধৰিলা ন আজি? এই তই ভুবন নেকি হা? কেতিয়াবা তই ভুবন হলি ঐ, কেতিয়াবা তই ভুবন হলি। এই কিয় তেনেকে কৈছা? এই ৰিচাই যে আহোঁতে মোলে চা হাঁহিটো মাৰিলে সেইটো কৈছো। বাকলি তুমিনো ইয়ালৈ চাই কেলে হাঁহিটো মাৰিলা? কি হ'ল ছাৰে যে আপোনাক এনেকে ধৰি আছিল? স্পণ্ডলাইটিছৰ প্ৰব্লেম এটা হৈছিল জানা কালিৰ পৰা। মূৰটো একদম ঘূৰাব পৰা নাছিলো। ছাৰ বোলে দে মই মালিচ কৰি দিওঁ। সেয়া চোৱা এতিয়া ফেন ঘূৰাই দি ডিঙি ঘূৰাইছো। ছাৰে মালিচ কৰিছে? নিজৰ ভাইকৰ নিচিনা মৰম কৰে যে সেয়া দেখিলা নহয়? ইমান মৰমীয়াল ছাৰ। এ বহুত বেছি। ইমান যে মিছা কথা কোৱা তুমি। লাজ পোৱাগৈ নাই নেকি? এতিয়াও যে ঘূৰি ঘূৰি চাই আছ। লাজ পোৱা নাই? লাজ পোৱা নাই? আমিও ভাও কৰিম, আপুনি কিবা এটা কৰক না। মই কি কৰিম? আমাকো ভাওনাত ৰোল এটা এটা দিয়ক। মইনো কেনেকে দিম? কেকেদাই চব মেনেজ কৰিছে। তেখেতে মেনেজ কৰিছে, তেখেতক কোৱা। সদায় পাৱাৰ থকা মানুহবোৰৰ ৱাইফবোৰৰ বহুত ভেলু থাকে। কিবা এটা কৰি দিয়ক না। হ'ব মই কিবা এটা কৰি দিম বাৰু। আপুনি ৱাইফ নেকি? হে ভাওনাৰ ভাওবিলাক ভাগাই মেলাই শেষ কৰি দিলি। এতিয়া মই কি কৰিম? আছে আছে তোলে আছে। কি আছে? ৰাম নাই, লক্ষ্মণ নাই, ৰাৱণ নাই। মই কি কৰিম? তই ইন্দ্ৰজিৎ। মই ভাওনাত অমিতাভ বচ্চনৰ চিনেমা কৰিম। মানে ইন্দ্ৰজিৎ কোন অমিতাভ বচ্চনৰ চিনেমাৰ নাম? তই ৰামায়ণৰ মেইন কেৰেক্টাৰটো কৰিবি। কোনটো? ৰামানন্দ সাগৰ। কথা কবা আহে। ছাৰ এইখিনিতে কথাষাৰ মন কৰিব দেই। শুনা। মোক কেকেদাই কি ভাও দিছে গম পায়নে? কি? জটায়ু। মোৰ কমপ্লেইন আছে ছাৰ। কিয়? মই কোনটো এংগুলৰ পৰা ছাৰ মই জটায়ু? দাড়িয়ে চুলিয়ে আকৌ তোক জটায়ুটোৰ নিচিনাই দেখি। কিয় আহিছে? কি ভাবিছে? তোমালোকে কি কেৰেক্টাৰ কৰিবা তাকেই ভাবিছো। যেনেকৈহে সি ভাব দি আছে, সি নিজকে সেই হিন্দী চিনেমা ডাইৰেক্টৰ ৰাম গোপাল বৰ্মা বুলি ভাবিছে।
ইনচাল্ট কিয় কৰা মই এওঁলোকক কাষ্টিং কৰাই দিমতো হেৰ' আগতে তোৰ ভাওটো থাকে নে নাথাকে সেইটো চিন্তা কৰ উস্তাদিটো এইটো আহা ভিতৰলৈ। অঁ ব'লক বাদ দে বেলেগৰ কেৰেক্টাৰত লাগি কি লাভ নিজৰ কেৰেক্টাৰত সোমাই থকাই ভাল ইন্দ্ৰজিৎ কোন নাজানো তই বসু ৰামায়ণৰ ইন্দ্ৰজিতক নাজানো নাজানো ঐ এইকণ সাধাৰণ কথাও নাজানিছে বা যোৱাবাৰ লকডাউনত চা দুবাৰকে টিভিত ৰামায়ণখন দিলে টিভিডালে ৰিচাৰ্জ নকৰিলে চাগে চা তই হে বেছি জানা মই জানিছো তো আচ্ছা ল'বকো খকুন মোৰ ভতিজা তোৰ ভতিজা আমাৰ কেকেচা ল'ৰাকেইটা মোৰ ভতিজা নহৈছে কথা ক'ব আহিছি কেকে দেখোন বাচ্ছাই নাই কৰ ল'বকো খ আহিল হেই কিয় নহওঁ ঐ কেকে চৰি দে ভাই মুখৰ পৰা পুতুককে ওলাই গ'লেই হেই বেয়া পোৱা নাই সঁচাটো সঁচাই দেচোন হেৰি এইবিলাক বাদ দে তই ইন্দ্ৰজিতে কৰিব লাগিব ইন্দ্ৰজিতৰ আনটো নাম মেঘনাথ ৰাৱণৰ পুতেক আচ্ছা ৰাৱণ কোনে কৰিব বাইলুং মই মানে বিউটিৰ পুতেক হ'ব লাগিব মিলি যাব তেৰি আৰে তোক বন্ধুক ধৰিবলৈ দিয়া নাই নহয় ধনুহে ধৰ এই জানিছো টান শিয়লে টানিলি যে তই এই টানিলি আৰু এই এৰিলি এই টানিলি আৰু এই তোক নিশিকাও মই ঐ বাইলুং তই ৰাৱণৰ কেৰেক্টাৰটো নকৰিবি দে কিয়? মই তোৰ বাচ্ছা হ'ব নোৱাৰো কিয় নোৱাৰে আৰে মই মাইকী ৰাৱণৰ বাচ্ছা হ'ম নেকি মোৰ লজ্জা নাই আৰে এই তই কথাটো কিয় বুজি পোৱা নাই তাই কেফিয়াৰ দি মুচ লগাই ল'ব আৰে অডিয়েন্সে গম নাপাব মইতো গম পাই থাকিম না মাইকী ৰাৱণ বুলি তোৰ ডাবুল এক্টিং ইন্দ্ৰজিৎ আৰু মেঘনাথ এই ডাবুলে দি তিনটাই দি মুঠতে ৰাৱণটো চেঞ্জ এই কৰ বুঢ়া ঐ গোটেই নৰ্থ ইষ্টত বিচাৰকচোন মোৰ নিচিনা ৰাৱণ ক'ৰবাত পাই যদি আমিৰ খানক তই দেখিছ নে নাই বেলেগ বেলেগ কেৰেক্টাৰ কৰে যে আমিৰ খানে কৰে বুলি ময়ে কৰিম নেকি ৰাৱণ চেঞ্জ কৰ ৰাৱণ এই কেকেদাই মুঠতে এডালক ভাও দিব নালাগে কিন্তু ৰাৱণ ময়ে কৰিম নহ'লে কিন্তু জেং হ'ব ইয়াত কৈ এই দিলো কৰ কৰ জেং ভাওনা কি পাতিছে নাজানো লক্ষ্মণ কিন্তু মই আছো আহে নবৌ অ' আজি তোমাক কিডনেপ কৰিয়া কিডনেপ মানে অসমীয়াত কি বুলি কয় কিডনেপটো অপহৰণ আজি তোমাক অপহৰণ কৰিয়া জংঘললৈ লৈ যাব হেই লক্ষ্মণে হ'বলা সীতাক অপহৰণ কৰে নেকি লক্ষ্মণে নকৈছে নেকি বাৰু নকৰেতো কেৰেক্টাৰটো অকণ ভালকৈ পঢ়িব লাগিব হেই বাইলুং তই কথাটো চা না শুন শুন তই মুঠতে ৰাৱণৰ ভাওটো নকৰিবি তেনেহ'লে কি ভাও কৰিম মই তই হনুমান কৰ লেঙুৰটো লুগাই ললি ধুনীয়া দেখা পাব তোক আপুনি কৰক হনুমান আই কেকেদা মই কিন্তু বান্দৰৰ ভাও নলওঁ দেই ৰাৱণে হ'ম আচ্ছা আচ্ছা ঠিক আছে তই কৰ্ণটো কৰ এই ৰামায়ণত কৰ্ণ তই কেতিয়া লিখিলি আই কেকেদা এডালে একোৱে ভাওনা কথা নাজানে বাদ দিয়ক ইয়াক ভাও দিবলৈ কৰিম দে কৰিম কৰিম মেঘনাথ মেঘনাথ ডাৱৰৰ মাজত লুকাই থাকে তোক কোনেও নেদেখে বস্তু কিন্তু তই ডাৱৰৰ মাজৰ পৰা চবকে দেখি থাক ডাৱৰখিনিয়ে হৈছে তোৰ ফাৰ্নিচাৰ তাত লুকাই লুকাই তই তলৰখিনিৰ লগত যুদ্ধ কৰিব লাগিব মেঘনাথ সেইটো কি ঢেৰকণি মাৰছো সোমা বস্তু চৰিত্ৰত সোমা কি
কৰি আছে? এই মেঘনাথ কেৰেক্টাৰত সোমাই আছো আৰু মেঘৰ মাজত সোমাই আছো লাগি গৈছে ছাৰ কিয় বা লক্ষ্মণৰ প্ৰেক্টিচ কৰি আছে যে হয় নেকি ছাৰ বিচাৰিছিলে নেকি মই আকৌ এফালে ব্যস্ত আছিলোঁ আপুনি চাবচোন দেই এইটো আকৌ কি ভাজ ৰাম হয়নে মৰ্যাদা পুৰুষোত্তম ৰাম সাগৰৰ দৰে গম্ভীৰ আকাশৰ দৰে বিশাল বিনয় মৃদুভাষী যাৰ মুখত মৌ বৰষে কাকোকে নকৰে তুচ্ছ জ্ঞান যাৰ উঠত লাগি থাকে অনবৰতে মাস্ক এই হাঁহি সেয়াই পুৰুষোত্তম জয় শ্ৰীৰাম চন্দ্ৰ কে জয় হৈ বল গালি পাৰিব বেগতে বল বসুমতাৰী ছাৰ ক'ত আছে হে ছাৰ কওক ক'ত আছেনো মেঘৰ মাজত ছাৰ কি হৰি আছে ক'ত মেঘৰ মাজত হৰি ওলাওকচোন ওলাওক মই অলবা নৰো ছাৰ মই মেঘনাথ এই উঠকচোন উঠক কি হৈছে বচোৱা ভাই লক্ষ্মণ শুনিছা লক্ষণ দাদাৰ আৰ্তনাদ হয়তো প্ৰভু নিশ্চিত বিপদ বিলম্ব নকৰি কৰা গমন আৰে লক্ষ্মণ ৰেখাডালটো দি যোৱা এইডাল আচ নহয় ৰেখা এইডাল এখা লক্ষ্মণ এখা নহবা সীতা দেৱী পাৰ নহলে পঁইতাচুৰণি নিচিনা হবা চাহ খা তৌ লেপ লেপ তৌ লেপ 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 তৌ লেপ লেপ তৌ লেপ 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 মগু বুট ভিক্ষং দেহি ভিক্ষং দেহি ভিক্ষং ভিতৰত যাব হ'ল ভিক্ষং দেহি ভিক্ষং দেহি আপোনাক যে এইটো চাইজত অলপো ভিক্ষাৰী যেন লগা নাই বাকলি ডাইলগ বতাও মাজে মাজে কথা পাতি থাকে ভিক্ষং দেহি বাহিৰৰ পৰা ওলাই দিয়াহি নোৱাৰো ওলাব আছে লক্ষ্মণ ৰেখা লোৱা যদি ভিক্ষা ইয়াৰ পৰাই লোৱা নোৱাৰো যাব মই এই কণ ন হ'ব এতিয়া বাহিৰত ওলাই আহা হৰণকণ কৰোঁ ডাইৰেক্ট আহা হাতত চেনিটাইজাৰটো কিয় আনিছে এইটো কমন দলো আহা স্বামী 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 ভাই লক্ষ্মণ ভাওনা বন্ধ কৰক আমি ভাওনা কৰিব নিদিওঁ